ओम शांति प्रातः मुरली बापदादा मधुबन 2 অক্টোবৰ 2021 মৰমৰ সন্তানসকল এতিয়া এই মৃত্যুলোকৰ অন্তৰ সময় অমৰলোকৰ স্থাপনা হৈ আছে সেইকাৰণে তোমালোকে মৃত্যুলোক বাসিক স্মৰণ কৰিব নালাগে প্ৰশ্ন পিতাই নিজৰ গৰীব সন্তানসকলক কোনটো স্মৃতি সোঁৱৰাই দিয়ে উত্তৰ সন্তানসকল যেতিয়া তোমালোক নিৰ্বিকাৰী আছিলা তেতিয়া বহুত সুখী আছিলা তোমালোকৰ নিচিনা ধনবান অন্য কোনো নাছিল তোমালোক অপাৰ সুখী আছিলা ধৰণী আকাশ সকলো তোমালোকৰ হাতত আছিল এতিয়া পিতাই তোমালোকক পুনৰাই ধনবান কৰি তুলিবলৈ আহিছে গীত নয়নহীনক ৰাহ দেখাও প্ৰভু নয়নহীনক মাৰ্গ দৰ্শন কৰা প্ৰভু ওম শান্তি মৰমৰ আত্মিক সন্তান আত্মাসকলে গীতটি শুনিলে কোনে ক'লে আত্মাসকলৰ আত্মিক পিতাক আত্মিক সন্তানসকলে ক'লে বাবা তেওঁক ঈশ্বৰ বুলিও কোৱা হয় পিতা বুলিও কোৱা হয় কোনজন পিতা পৰম পিতা হ'ল দুজন এজন লৌকিক আনজন পাৰলৌকিক লৌকিক পিতাৰ সন্তানে পাৰলৌকিক পিতাক আহ্বান কৰে হে বাবা বাবাৰ নাম কি শিৱ সেই নিৰাকাৰী শিৱক পূজা কৰা হয় তেওঁক কোৱা হয় পৰম পিতা সুপ্ৰিম ফাদাৰ লৌকিক পিতাক পৰম বুলি কোৱা নহয় সকলো আত্মাৰ উচ্চতকৈও উচ্চ এজনেই পিতা সকলো জীৱ আত্মাই সেইজন পিতাক স্মৰণ কৰে আত্মাসকলে এইটো পাহৰি গ'ল যে আত্মাৰ পিতা কোন আহ্বান কৰে হে ঈশ্বৰ পিতা অ' গড ফাদাৰ আমাক নয়নহীন সকলক দৃষ্টি দিয়ক যাতে আমি নিজৰ পিতাক চিনি পাওঁ ভক্তি মাৰ্গত আমি অন্ধ হৈ ঠেকা খুন্দা খাই থাকোঁ এতিয়া সেই ঠেকা খুন্দা খোৱাৰ পৰা মুক্ত কৰক পিতাইহে কল্পই আহি ভাৰতক স্বৰ্গ কৰি তোলে এতিয়া কলিযুগ সত্যযুগ আহিবলগীয়া আছে কলিযুগ আৰু সত্যযুগৰ মাজৰ সময়খিনিক সংগম বুলি কোৱা হয় এয়া হ'ল পুৰুষোত্তম সংগম বেহদৰ পিতা আহি যিসকল ভ্ৰষ্টাচাৰী হৈ গৈছে তেওঁলোকক শ্ৰেষ্ঠাচাৰী পুৰুষোত্তম কৰি তোলে লক্ষ্মী নাৰায়ণ পুৰুষোত্তম আছিল লক্ষ্মী নাৰায়ণৰ ৰাজবংশৰ ৰাজত্ব আছিল পিতা আহি এই স্মৃতি সোঁৱৰাই দিয়ে তোমালোকে ভাৰতবাসী আজিৰ পৰা 5000 বছৰ পূৰ্বে স্বৰ্গবাসী আছিলা এতিয়া নৰকবাসী আজিৰ পৰা 5000 বছৰৰ পূৰ্বে ভাৰত স্বৰ্গ আছিল ভাৰতৰ বহুত মহিমা আছিল সোণ হীৰাৰ মহল আছিল এতিয়া একো নাই সেই সময়ত অন্য কোনো ধৰ্ম নাছিল কেৱল সূৰ্যবংশী আছিল চন্দ্ৰবংশী পাছত আহে পিতাই বুজায় তোমালোকে সূৰ্যবংশী আছিলা এতিয়ালৈকে লক্ষ্মী নাৰায়ণৰ মন্দিৰ নিৰ্মাণ কৰি থাকে কিন্তু লক্ষ্মী নাৰায়ণৰ ৰাজত্ব কেতিয়া আছিল কেনেকৈ ৰাজ্য পালে এয়া কোনেও গম নাপায় পূজা কৰে কিন্তু নাজানে তেন্তে অন্ধবিশ্বাস নহ'ল জানো শিৱৰ লক্ষ্মী নাৰায়ণৰ পূজা কৰে জীৱন বৃত্তান্ত কোনেও নাজানে ভাৰতবাসীয়ে নিজে কয় আমি পতিত হে পতিত পাৱন বাবা আহক আহি আমাক দুখৰ পৰা ৰাৱণ ৰাজ্যৰ পৰা উদ্ধাৰ কৰক পিতা আহি সকলোকে উদ্ধাৰ কৰে সন্তানসকলে জানে যে সত্যযুগত এখনেই ৰাজ্য আছিল কংগ্ৰেছীসকলে বা বাপুজীয়েও এইটোৱে বিচাৰিছিল যে আমাক পুনৰ ৰামৰাজ্য লাগে আমি স্বৰ্গবাসী হ'ব বিচাৰোঁ এতিয়া নৰকবাসীসকলৰ কি অৱস্থা দেখি আছা নহয় ইয়াক কোৱা হয় নৰক আসুৰী সৃষ্টি এই ভাৰতে দৈৱী সৃষ্টি আছিল এতিয়া আসুৰী সৃষ্টি হৈ গ'ল পিতাই বুজায় তোমালোকে 84 জন্ম লৈছা 84 লাখ নহয় ইয়াতো শাস্ত্ৰবিলাকত মনে সজা কথা লিখি দিছে আজিৰ পৰা 5000 বছৰ পূৰ্বে সদগতি মাৰ্গ আছিল তাত ভক্তিও নাছিল দুখৰ নাম চিহ্নও নাছিল সেইখনক সুখধাম বুলি কোৱা হয় পিতাই বুজায় তোমালোক আচলতে শান্তিধামৰ নিবাসী তোমালোক ইয়াত ভূমিকা পালন কৰিবলৈ আহিছা পুনৰ্জন্ম 84 বাৰ হয় 84 লাখ নহয় এতিয়া বেহদৰ পিতা আহিছে তোমালোক সন্তানসকলক বেহদৰ উত্তৰাধিকাৰ দিবলৈ পিতাই তোমালোকক আত্মাসকলৰ সৈতে বাৰ্তালাপ কৰে অন্য সৎসংগত মনুষ্যৰ ভক্তিৰ কথাবোৰ শুনায় আধা কল্প যেতিয়া ভাৰত স্বৰ্গ আছিল এজনো পতিত নাছিল এতিয়া এজনো পাৱন নাই এইখন হ'ল পতিত সৃষ্টি পিতাই বুজায় গীতাত কৃষ্ণ ভগৱান উবাচ বুলি লিখি দিছে কৃষ্ণ ভগৱান
নহয় আৰু তেওঁ গীতাও শুনোৱা নাই। এই লোকসকলে নিজৰ ধৰ্মশাস্ত্ৰকো নাজানে, নিজৰ ধৰ্মকেই পাহৰি গৈছে। ধৰ্ম মুখ্য হ'ল চাৰিটা। প্ৰথমে আদি সনাতন দেৱী দেৱতা ধৰ্ম, সূৰ্যবংশী, তাৰ পাছত চন্দ্ৰবংশী। দুয়োটাকে মিলাই দেৱী দেৱতা ধৰ্ম বুলি কয়। তাত দুখৰ নাম নাছিল। 21 জন্ম তোমালোক সুখধামত আছিলা। আকৌ ৰাৱণ ৰাজ্য ভক্তিমাৰ্গ আৰম্ভ হয়। শিৱ বাবা কেতিয়া আহে? যেতিয়া ৰাতি হয়, ভাৰতবাসী ঘোৰ অন্ধকাৰত আহি যায়, তেতিয়া বাবা আহে, পুতলাৰ পূজা কৰি থাকে। এজনৰ জীৱন বৃত্তান্ত নাজানে। ভক্তি মাৰ্গত অনেক ঠেকা খুন্দা খাই তীৰ্থলৈ যোৱা, পৰিক্ৰমা লগোৱা, প্ৰাপ্তি একো নাই। পিতাই কয়, মই আহি তোমালোকক ব্ৰহ্মাৰ দ্বাৰা যথাৰ্থ জ্ঞান শুনাওঁ। আহ্বান কৰে যে আমাক সুখধাম আৰু শান্তিধামৰ মাৰ্গদৰ্শন কৰক। পিতাই কয়, আজিৰ পৰা 5000 বছৰ পূৰ্বে মই তোমালোকক বহুত ধনৱান কৰি তুলিছিলোঁ। ইমান ধন দিলোঁ, আকৌ ক'ত হেৰুৱালা? তোমালোক কিমান ধনৱান আছিলা? ভাৰত বুলি কোনে ক'ব? ভাৰতেই সকলোতকৈ উচ্চ খণ্ড আছিল। বাস্তৱত ভাৰত সকলোৰে তীৰ্থ হয়, কিয়নো পতিত পাৱন পিতাৰ জন্মভূমি হয়। যিয়ে ধৰ্মাৱলম্বী আহে, পিতা আহি সকলোকে সদ্গতি কৰে। এতিয়া ৰাৱণ ৰাজ্য সমগ্ৰ সৃষ্টিতে আছে, কেৱল লংকাত নহয়। যেতিয়া সূৰ্যবংশীৰ ৰাজ্য আছিল, তেতিয়া এই বিকাৰবোৰ নাছিল। ভাৰত নিৰ্বিকাৰী আছিল। এতিয়া বিকাৰী, সকলো নৰকবাসী হয়। সত্যযুগত যি দৈৱী সম্প্ৰদায় আছিল, তেওঁলোক আকৌ 84 জন্মভোগ কৰি আসুৰী সম্প্ৰদায় হৈছে, আকৌ দৈৱী সম্প্ৰদায় হ'ব লাগে। ভাৰত বহুত চহকী আছিল, এতিয়া গৰীব হ'ল, সেইকাৰণে ভিক্ষা মাগি আছে। পিতাই তোমালোক গৰীব সন্তানসকলক স্মৃতি সোঁৱৰাই দিয়ে। সন্তানসকল, তোমালোক কিমান সুখী আছিলা। তোমালোকৰ নিচিনা সুখ কোনেও পাব নোৱাৰে। ধৰণী আকাশ সকলো তোমালোকৰ হাতত আছিল। শাস্ত্ৰবিলাকত কল্পৰ আয়ুস দীঘলীয়া বুলি কৈ সকলোকে কুম্ভকৰ্ণৰ আসুৰী নিদ্ৰাত শুৱাই দিছে। এই ভাৰত শিৱ বাবাই স্থাপন কৰা শিৱালয় আছিল। তাত পবিত্ৰতা আছিল। সেই নতুন সৃষ্টিত দেৱী দেৱতাই ৰাজত্ব কৰিছিল। মনুষ্যইতো এইটো নাজানে যে ৰাধাকৃষ্ণৰ পৰস্পৰ কি সম্বন্ধ। দুয়ো বেলেগ বেলেগ ৰাজধানী আছিল। আকৌ স্বয়ম্বৰৰ পাছত লক্ষ্মী নাৰায়ণ হ'ল। এই জ্ঞান কোনো মনুষ্য মাত্ৰৰ নাই। আত্মিক জ্ঞান কেৱল এজন পিতাইহে দিয়ে। এতিয়া পিতাই কয়, আত্ম অভিমানী হোৱা, মোক নিজৰ পৰম পিতাক স্মৰণ কৰা। স্মৃতিৰ দ্বাৰা তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হৈ যাবা। তোমালোক ইয়ালৈ আহা, মনুষ্যৰ পৰা দেৱতা অথবা পতিতৰ পৰা পাৱন হ'বলৈ। এতিয়া এইখন হ'ল ৰাৱণ ৰাজ্য। ভক্তিত ৰাৱণ ৰাজ্য আৰম্ভ হয়। সকলো ভক্তি কৰোঁতাৰ ৰাৱণৰ হাতোৰাত আছে। সমগ্ৰ জগত প্ৰাচবিকাৰৰূপী ৰাৱণৰ কাৰাগত আছে, শোকবনত আছে। পিতা আহি সকলোকে উদ্ধাৰ কৰি মাৰ্গদৰ্শক হৈ লগত লৈ যায়। ইয়াৰ কাৰণে এই মহাভাৰতৰ যুদ্ধ, যি 5000 বছৰ পূৰ্বে লাগিছিল, এতিয়া পিতাই পুনৰ স্বৰ্গ স্থাপনা কৰি আছে। এনেকুৱা নহয় যে যাৰ ধন বহুত আছে তেওঁ স্বৰ্গত আছে। এতিয়া হয়েই নৰক। পতিত পাৱন বুলি পিতাক কোৱা হয়, নদীক নহয়। এই সকলোবোৰ হ'ল ভক্তি মাৰ্গ। এই কথাবোৰ পিতাইহে আহি বুজায়। এতিয়া এইটোতো জানা যে এজন হ'ল লৌকিক পিতা, আনজন হ'ল পাৰলৌকিক, তৃতীয়জন হ'ল অলৌকিক। এতিয়া পাৰলৌকিক পিতা শিৱ বাবাই ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ ধৰ্ম প্ৰতিষ্ঠা কৰে। ব্ৰাহ্মণসকলক দেৱতা কৰি তুলিবলৈ ৰাজযোগ শিকায়। আত্মাইহে পুনৰ্জন্ম লয়। আত্মাইহে কয়, মই এটা শৰীৰ ত্যাগ কৰি অন্য এটা লওঁ। পিতাই কয়, নিজক আত্মা বুলি বুজি মোক পিতাক স্মৰণ কৰা, তেতিয়া তোমালোক পাৱন হ'বা। কোনো দেহধাৰীক স্মৰণ নকৰিবা। এতিয়া তেওঁলোকৰ অন্তৰ সময় অমৰ লোকৰ স্থাপনা হৈ আছে। বাকী অনেক ধৰ্ম নাশ হৈ যাব। সত্যযুগত এটাই দেৱী দেৱতা ধৰ্ম আছিল। আকৌ চন্দ্ৰবংশী, ৰাম সীতা ত্ৰেতাত আছিল। তোমালোক সন্তানসকলক গোটেই চক্ৰৰ স্মৃতি সোঁৱৰাই দিয়ে। শান্তিধাম আৰু সুখধামৰ স্থাপনা পিতাইহে কৰে। মনুষ্যই মনুষ্যক সদ্গতি দিব নোৱাৰে। সেই সকলোবোৰ হৈছে ভক্তি মাৰ্গৰ গুৰু। এতিয়া তোমালোক হ'লা ঈশ্বৰীয় সন্তান। পিতাৰ পৰা ৰাজ্য ভাগ্য লৈ আছা। এয়া ৰাজধানী স্থাপন হৈ আছে। প্ৰজাটো বহুত তৈয়াৰ হ'বলৈ আছে। কুটিৰ মাজত কোনোবা ৰাজা হয়। সত্য যুগক কোৱা হয় ফুলৰ বাগিচা। এতিয়া হ'ল কাঁইটৰ জংঘল। ৰাৱণ ৰাজ্য পৰিৱৰ্তন হৈ আছে, বিনাশ হ'বলগীয়া আছে। এই জ্ঞান এতিয়া তোমালোকে পাই আছা। লক্ষ্মী নাৰায়ণৰ এই জ্ঞান নাথাকে, প্ৰায় লোপ হৈ যায়। ভক্তি মাৰ্গত পিতাক কোনেও যথাৰ্থ ৰূপত নাজানে।
পিতা হ'ল ৰচয়িতা, ব্ৰহ্মা বিষ্ণু শংকৰ ৰচনা হয়। সৰ্বব্যাপী বুলি কোৱাৰ কাৰণে উত্তৰাধিকাৰৰ অধিকাৰ শেষ হৈ যায়। পিতা আহি সকলোকে উত্তৰাধিকাৰ দিয়ে। 84 জন্ম তেওঁলোকেই লয়। যিসকল প্ৰথমে সত্যযুগত আহে, খ্ৰীষ্টানসকলে খুব বেছি 40 জন্ম ল'ব চাগৈ। এজন ভগৱানক বিচাৰি কিমান ঠেকা খুন্দা খায়। এতিয়া তোমালোকে ঠেকা খুন্দা নোখোৱা, এজন পিতাক স্মৰণ কৰা, তেতিয়া তমোপ্ৰধানৰ পৰা শতপ্ৰধান হৈ যাবা। এয়া হৈছে যাত্ৰা। এইখন হ'ল ঈশ্বৰ পিতাৰ বিশ্ববিদ্যালয়। তোমালোক আত্মাই পঢ়া সাধু সন্তই কৈ দিয়ে আত্মা নিৰ্লেপ, কিন্তু আত্মাইহে কৰ্ম অনুসৰি পৰৱৰ্তী জন্ম লয়। আত্মাইহে ভাল বা বেয়া কৰ্ম কৰে। এই সময়ত কলিযুগত তোমালোকৰ কৰ্ম বিকৰ্ম হয়, সত্যযুগত তোমালোকৰ কৰ্ম অকৰ্ম হয়, তাত বিকৰ্ম নহয়। সেইখন হ'ল পুণ্য আত্মাসকলৰ সৃষ্টি। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদা স্নেহপূৰ্ণ সুমন আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ। 1 নম্বৰ, এজন পিতাৰ পৰা বেহদৰ উত্তৰাধিকাৰ ল'ব লাগে, শ্ৰেষ্ঠ কৰ্ম কৰিব লাগে। যিহেতু পিতাক পালা, গতিকে কোনো প্ৰকাৰৰ ঠেকা খুন্দা খাব নালাগে। 2 নম্বৰ, পিতাই যি স্মৃতি সোঁৱৰাই দিয়ে, সেয়া স্মৃতিত ৰাখি অপাৰ আনন্দত থাকিব লাগে। কোনো দেহধাৰীক সুমন কৰিব নালাগে। বৰদান, নিমিত্তবোধৰ স্মৃতিৰ দ্বাৰা নিজৰ প্ৰতিটো সংকল্পৰ প্ৰতিটো মনোযোগ দিওঁতা নিবাৰণস্বৰূপ হোৱা, নিমিত্ত হোৱা। আত্মা সকলৰ ফালে সকলোৱে নজৰ থাকে। সেইকাৰণে নিমিত্ত হোৱাসকলে বিশেষকৈ নিজৰ প্ৰতিটো সংকল্পৰ প্ৰতি মনোযোগ দিবলগীয়া হয়। যদি নিমিত্ত হোৱা সন্তানসকলেও কোনো কাৰণ শুনায়, তেন্তে তেওঁক অনুসৰণ কৰোতাসকলেও অনেক কাৰণ শুনাই দিয়ে। যদি নিমিত্ত হোৱাসকলৰ কোনো দুৰ্বলতা থাকে, তেন্তে সেয়া লুকাই থাকিব নোৱাৰে। সেইকাৰণে বিশেষকৈ নিজৰ সংকল্প, বাণী আৰু কৰ্মৰ প্ৰতি মনোযোগ দি নিবাৰণস্বৰূপ হোৱা। শ্লোগান, জ্ঞানী আত্মা তেওঁ হয় যাৰ নিজৰ গুণ বা বিশেষত্বৰো অভিমান নাথাকে। ওম শান্তি। মাতেশ্বৰীজীৰ অমূল্য মহাবাক্য। মনুষ্যৰ লক্ষ্য উদ্দেশ্য কি তাক প্ৰাপ্ত কৰাৰ যথাৰ্থ বিধি। প্ৰত্যেক মনুষ্যই এইটো নিশ্চয় ভাবিব লাগে, নিজৰ জীৱন ভালকৈ গঢ়ি তুলিবলৈ কি কৰা উচিত। মনুষ্যৰ জীৱন কিহৰ কাৰণে, তাত কি কৰিব লাগে। এতিয়া নিজৰ অন্তৰক সোধা যে মোৰ জীৱনত পৰিৱৰ্তন হৈ আছেনে। মনুষ্যৰ জীৱনত প্ৰথমেতো জ্ঞান লাগে, আকৌ এই জীৱনৰ লক্ষ্য উদ্দেশ্য কি, এইটোতো নিশ্চয় মানিব যে এই জীৱনত সৰ্বদা সুখ আৰু শান্তি লাগে। এতিয়া সেয়া পাই আছোনে। এই ঘোৰ কলিযুগত দুখ অশান্তিৰ বাহিৰে আন একোৱেই নাই। এতিয়া ভাবিব লাগে সুখ শান্তি কেনেকৈ পাম। সুখ আৰু শান্তি এই যি দুটা শব্দ আছে, সেয়া নিশ্চয় এই সৃষ্টিত কেতিয়াবা আছিল। সেইবাবেতো এই বস্তুবোৰ বিচাৰি থাকে। যদি কোনো মনুষ্যই এনেকৈ কয় যে এনেকুৱা সৃষ্টি দেখাই নাই, তেন্তে আকৌ তেনেকুৱা সৃষ্টি আছে বুলি তোমালোকে কেনেকৈ মানি লোৱা। ইয়াৰ ওপৰত বুজোৱা হয় যে এই দিন আৰু ৰাতি যি দুটা শব্দ আছে, তেন্তে নিশ্চয় ৰাতি আৰু দিন হয়। এনেকৈ কোনেও ক'ব নোৱাৰে যে মই ৰাতিয়েই দেখিছোঁ, গতিকে দিনক কেনেকৈ মানো। কিন্তু দুটা নাম আছে যেতিয়া, তেন্তে তাৰ ভূমিকাও থাকিব। তেনেকৈ ময়ো শুনিছোঁ যে এই কলিযুগতকৈ কোনো উচ্চ অৱস্থাও আছিল, যাক সত্যযুগ বুলি কোৱা হয়। যদি এনেকুৱা সময় চলি থাকে, তেন্তে আকৌ সেই সময়ক সত্যযুগ নাম দিয়া হ'ল। গতিকে এই সৃষ্টিয়ে নিজৰ অৱস্থা পৰিৱৰ্তন কৰি থাকে। যেনেকৈ কিশোৰ, বালক, যুৱা, বৃদ্ধ পৰিৱৰ্তন হৈ থাকে, তেনেকৈ সৃষ্টিও পৰিৱৰ্তন হৈ থাকে। আজিৰ জীৱন আৰু সেই জীৱনৰ কিমান পাৰ্থক্য আছে। গতিকে সেই শ্ৰেষ্ঠ জীৱন গঢ়ি তুলিবলৈ যত্নপৰ হ'ব লাগে। নিৰাকাৰী জগত, আকাৰী জগত আৰু সাকাৰী জগতৰ বিস্তাৰ। এই গোটেই ব্ৰহ্মাণ্ডত 3খন জগত আছে। এখন হ'ল নিৰাকাৰী জগত, আনখন হ'ল আকাৰী, তৃতীয়খন হ'ল সাকাৰী। এতিয়া এইটোতো জানিলা যে নিৰাকাৰী জগততনো আত্মাসকল নিবাস কৰে আৰু সাকাৰ জগতত সাকাৰ মনুষ্য সম্প্ৰদায় নিবাস কৰে। বাকী থাকিল আকাৰী সূক্ষ্ম জগত। এতিয়া বিচাৰ চলে যে এই আকাৰী জগত সদায় থাকেনে, কিছু সময় তাৰ ভূমিকা চলে। জগতৰ মনুষ্যইটো ভাবে সূক্ষ্ম জগত ক'ৰবাত ওপৰত আছে, তাত ফৰিস্তা থাকে, তাকেই স্বৰ্গ বুলি কয়, তাত গৈ সুখ ভোগ কৰিব। কিন্তু এতিয়া এইটোতো স্পষ্ট যে স্বৰ্গ আৰু নৰক এইখন জগততেই হয়। বাকী এই যি সূক্ষ্ম আকাৰী জগত আছে, য'ত শুদ্ধ আত্মাসকল সাক্ষাৎকাৰ হয়,
সেইখনটো দ্বাপৰ পৰা আৰম্ভ হৈছে। যেতিয়া ভক্তিমাৰ্গ আৰম্ভ হয়, গতিকে ইয়াৰ পৰা সিদ্ধ হয় যে নিৰাকাৰী জগত আৰু সাকাৰী জগত সদায় আছেই, বাকী সূক্ষ্ম জগত সদায় থাকে বুলিতো কোৱা নহয়। তাৰ ভিতৰতো বিশেষকৈ ব্ৰহ্মা বিষ্ণু শংকৰৰ সাক্ষাৎকাৰ হয়। এই সময়ত আমাৰ হয়, কিয়নো এই সময়ত পৰমাত্মাই তিনিটা কৰ্তব্য কৰিবৰ কাৰণে তিনিটা ৰূপ ৰচনা কৰে। ভাল বাৰু। ওম শান্তি।